Hello everyone, মই প্ৰেমী গগৈ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো মহাত্মা গান্ধীৰ বিষয়ে এখন সৰু ৰচনা। আৰু ৰচনাখন কওঁতে যদি কৰবাত ভুল হয় তেন্তে ক্ষমা কৰি দিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। তেন্তে বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। জন্ম 20 শতিকাৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ 10 জন মহৎ লোকৰ ভিতৰত ভাৰতৰ মহাত্মা গান্ধীও এজন। 1869 খ্ৰীষ্টাব্দৰ 2 অক্টোবৰ তাৰিখে গুজৰাট ৰাজ্যৰ পোৰবন্দৰ নামে ঠাইত মহাত্মা গান্ধীৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম কাবা গান্ধী আৰু মাকৰ নাম পুতলীবাই। গান্ধীজীৰ সম্পূৰ্ণ নাম হ'ল মোহনদাস কৰমচাঁদ গান্ধী। শিক্ষা গান্ধীজীৰ ল'ৰা কালছোৱাত প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা পোৰবন্দৰতে গ্ৰহণ কৰিছিল। 17 বছৰ বয়সত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ বেৰিষ্টাৰী পঢ়িবলৈ বিলাতলৈ যায়। 1891 খ্ৰীষ্টাব্দত বিলাতত বেৰিষ্টাৰী পাছ কৰি ভাৰতলৈ ঘূৰি আহে। জীৱন গান্ধীজীয়ে বিলাতৰ পৰা ঘূৰি আহি পুনতে ভাৰতত ওকালতি আৰম্ভ কৰে। কিন্তু কিছুদিনৰ পাছত তেওঁ আফ্ৰিকালৈ যায় আৰু তাতে তেওঁৰ ৰাজহুৱা জীৱনৰ কাম আৰম্ভ হয়। সেই সময়ত আফ্ৰিকাত থকা ভাৰতীয় লোকসকলৰ ওপৰত ইংৰাজসকলে অত্যাচাৰ চলাইছিল। গান্ধীজীক ইয়াৰ প্ৰতিবাদত আন্দোলন আৰম্ভ কৰে। সেয়ে ইংৰাজসকলে গান্ধীজীক ভাল চকুৰে নাচাইছিল। ইয়াৰ কিছুদিনৰ পাছত গান্ধীজী পুনৰ ভাৰতলৈ ঘূৰি আহে। সেই সময়ত ভাৰতবৰ্ষ ইংৰাজসকলে শাসন কৰিছিল। ইংৰাজসকলে দেশ শাসনৰ নামত প্ৰজাৰ ওপৰত নানান অত্যাচাৰ আৰু শোষণ কৰিছিল। গান্ধীজীয়ে ইয়াৰ প্ৰতিবাদত দেশৰ স্বাধীনতাৰ বাবে 1931 খ্ৰীষ্টাব্দত লোণ আইন অমান্য আৰু ভাৰত ত্যাগ আন্দোলন কৰে। মূল মন্ত্ৰ গান্ধীজীৰ জীৱনৰ মূল মন্ত্ৰ আছিল সত্য, অহিংসা আৰু অস্পৃশ্যতা বৰ্জন। তেওঁ সকলোকে এজন ঈশ্বৰৰ সন্তান বুলি ভাবিছিল। মৃত্যু 1948 খ্ৰীষ্টাব্দৰ 23 জানুৱাৰীৰ দিনা আবেলি প্ৰাৰ্থনা সভালৈ যাওঁতে নাথুৰাম গডছে নামৰ এজন আততায়ীৰ গুলীত এইজনা মহামানৱে মৃত্যুক আঁকোৱালি ল'লে। সামৰণি গান্ধীজীৰ মৃত্যু হ'ল সঁচা, কিন্তু তেখেতৰ জীৱন আদৰ্শ আজিও প্ৰতিজন ভাৰতীয় লোকৰ মনত মচ নোখোৱাকৈ জিলিকি আছে। এইজনা মহাপুৰুষৰ জীৱনৰ চানেকিৰে আমাৰো জীৱন গঢ়ি তুলিবলৈ যত্নপৰ হ'ব লাগে।